হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আমাৰ খবৰ ভালেই। যিহেতু কালি আমাৰ ঘৰলৈ আলহী আহিছিল, মামী আৰু আমাৰ ককাহেঁত। তো ৰাতিপুৱা উঠি সোনকালে গা পা ধুই ঘৰৰ কাম চাম চব কৰি এটালোঁ, খালি বিচনাকেইখন পাৰিব আছিল। এতিয়া মই পটাপট বিচনাকেইখন পাৰি ল'লোঁ। লৈ পিনি এতিয়া যাওঁ চাহ বনাবলৈ বুলি। এইপিনে দেহাহঁতৰ কাৰণে প্ৰথমতে হৰলিক্সটো বনাই ল'লোঁ। সিহঁতক হৰলিক্স আৰু কৰ্ণফ্লেক্স দি দিওঁ খাবৰ কাৰণে। দি পিনি এতিয়া আকৌ মই আমাৰ কাৰণে চাহ বনাম, কাৰণ ল'ৰা ছোৱালীকেইটা দেৰি হৈছে, সিহঁতৰ ভোকো লাগিছে। সেইটো কাৰণে সিহঁতৰ কাৰণে এইপিনে কৰ্ণফ্লেক্স ৰেডি কৰি ইপিনে মই বনাই আছোঁ চাহ, আমি ডাঙৰখিনিয়ে খাবৰ কাৰণে। এবাৰ জেঠাইহঁতে খালে ৰাতিপুৱা, যিহেতু কালি ঘৰত আমাৰ জেঠাইও থাকিলে আমাৰ ঘৰলৈ। তাৰপিছত এতিয়া আমাৰ কাৰণে চাহ লৈ পিনি আহিছোঁ, আৰু এতিয়া জেঠাইত বহি আছে। ধুনীয়াকৈ আমি চাহকাপ খালোঁ। এইপিনে মায়ে ফটাফট মোৰ কাপোৰখিনি মেলি দিলে, মেচিনত আছিলে। এইপিনে দেহাক গা ধুৱালোঁ, এইপিনে আমাৰ মুনুকো গা ধুৱাই ল'লোঁ। মানে আমি এতিয়া যাব লাগিব মোৰ লগৰজনী মনালিছাহঁতৰ ঘৰলৈ। সিহঁতৰ ঘৰত মামীহঁতক আৰু জেঠাইহঁতক চাহ খাবলৈ মাতি থৈছে, ঈদ বুলি। সেইটো কাৰণে ফটাফট ঘৰৰ কামসমূহ কৰিছোঁ। আৰু আজি যিহেতু বতৰটো ভাল, সেইটো কাৰণে ভিতৰত থকা গোটেই ফুলৰ পুলিবিলাক মই বাহিৰলৈ উলিয়াই দিছোঁ, অলপমান ৰ'দটো পাওক বুলি। এতিয়া এইখিনি উলিয়াই মেলি এটালোঁ। এতিয়া মই পটাপট ৰেডি হৈ লওঁ। ভাত খোৱা সময়ত ভিডিঅ' কৰা নহ'লে, এতিয়া মই পটাপট ৰেডি হৈ আছোঁ ওলাই যাবৰ কাৰণে। আৰু লগৰজনীয়ে বাৰে বাৰে ফোন কৰি আছে, আহিছা নাই বুলি। সেইটো কাৰণে দেহা আৰু মুনুক উলিয়াই ৰেডি কৰি এতিয়া মই পটাপট নিজে ৰেডি হোৱাত লাগিছোঁ। কাৰণ মাহঁত হেৰিয়াত চব ৰেডি হৈ আছে, তেওঁলোকে বাহিৰত আছে কাৰণে মই বোলো পটাপট মই ওলাই মেলি ৰেডি হৈ লওঁ। এতিয়া মই কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ। চেঞ্জ কৰি লৈ এতিয়া অলমষ্ট ৰেডি, কাৰণ বেছি দূৰলৈ নাযাওঁ। আৰু অলপমান আজি আমাৰ বজাৰ কৰিব লগা আছে, যিহেতু আলহী আহিছে। আলহীৰ কাৰণে একো এটা কিনাও নহ'লে, সেইটো কাৰণে পটাপট এইখিনি কৰি লওঁ। এতিয়া আমি ওলাই আহিলোঁ গোটেইখিনি। তাৰপিছত এতিয়া আমি যাওঁ লগৰজনীৰ ঘৰলৈ বুলি। এয়া চব ওলাই মেলি আহিলোঁ। আহি পিনি পালোহি লগৰজনীৰ ঘৰ। এফালে তাই আমাক খাবলৈ মাতিছে, কিন্তু চাহ তাহ চব মোকে বনাব দিছে, চব মোকে কৰিব দিছে। এতিয়া মই এয়া প্লেট সজাই আছোঁ, এফালে বহাই থৈছোঁ চাহ। এতিয়া এয়া নি পিনি আলহীক দি লওঁ খাবলৈ। মোৰ যিহেতু আলহী, তো মই ভালকৈ শুশ্ৰূষা কৰাটো মোৰ দায়িত্ব। এতিয়া মই আহিলোঁ বজাৰলৈ, যিহেতু আলহীৰ কাৰণে কেইটামান গিফ্ট কিনিব লগা আছিলে। আমাৰ লখিমপুৰ বোৱাৰী চিল্ক হাউচ পালোহি। ইয়াতে আহি পিনি মামীৰ কাৰণে ল'লোঁ এখন চাদৰ, আৰু মই ল'লোঁ এই মেখেলাখন। কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। মেখেলাখন পিছে মোৰ খুব ভাল লাগিছে। আৰু এতিয়া আহিলোঁ আমি ভিটোত ভণ্টিৰ কাৰণে কিবা এটা লৈ যাওঁ বুলি। যিহেতু মামাৰ ছোৱালীজনী আহিছে, তো তাইৰ কাৰণে ল'লোঁ এটা হোৱাইট কালাৰৰ টপ। আপোনালোকে জানেই মোৰ হোৱাইটটো বিৰাট পচন্দ, তো সেইটো কাৰণে এই হোৱাইট কালাৰ টপটো মই লৈ ল'লোঁ তাইৰ কাৰণে। এতিয়া লওঁগৈ ককাৰ কাৰণে এটা চাৰ্ট। এতিয়া আমি আকৌ ওলাই আহিলোঁ জেন্সৰ ইয়ালৈ। এই চাৰ্টটো মোৰ ভাল লাগিছে, যিহেতু ককা অলপমান এইজৰ। এতিয়া আহিলোঁ বিল কটাবলৈ। বিল কটাই মেলি এতিয়া আমি আকৌ ঘৰা ঘৰি যাব লাগে। আজিৰ বাবে ভিডিঅ'টো ইমানেই। কালিৰ পৰা যথেষ্টখিনি ব্যস্ত আছিলোঁ, সেইকাৰণে ভিডিঅ' তেনেকৈ আপলোড কৰিব পৰা নাই। ভিডিঅ'বিলাক শ্বুট কৰি থোৱা আছে, খালি এডিট কৰা হোৱা নাই।